পেশন বুলিবলে মই চাকৰি কৰি আছিলোঁ ৰহা উন্নয়ন খণ্ডত 2022 চনৰ নৱেম্বৰ মাহলৈকে। তাৰপিছত ডিচেম্বৰৰ পৰা মই চাকৰিৰ পৰা অব্যাহতি লৈছোঁ। তাৰপিছত মই ADRE এক্সামটো দিছিলোঁ। ডিচেম্বৰ মাহত ADRE কাৰণে প্ৰিপেয়াৰ কৰি থাকিলোঁ। ADRE এক্সাম দিলোঁ। জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চৰ আধা ভাগ যেতিয়ালৈকে এক্সাম হোৱা নাছিলে, প্ৰিলিমছৰ সেইখিনি সময় প্ৰিপেয়াৰ কৰিছিলোঁ আৰু প্ৰিলিমছ ক্লিয়াৰ হ'ল। তাৰে পিছত মই বাকী মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ। এনেকুৱা নহয় যে মই আগৰ পৰা প্ৰিপেয়াৰ কৰি আছিলোঁ মেইনছৰ। তো মই যি ধৰণে পৰীক্ষা হৈ গৈ আছিলে সেই ধৰণে মই প্ৰিপেয়াৰ কৰি গৈ আছিলোঁ আৰু আজি কালি ৰিজাল্টটো পাই মই সফল হৈছোঁ। ধন্যবাদ। তুমি এনেই কেইঘণ্টাকৈ পঢ়িছিলা বাৰু দৈনিক? ঘণ্টা বুলি ক'বলৈ অসুবিধা হ'ব, কিন্তু প্ৰিলিমছৰ আগত মই মানে যিমানখিনি সময় সাৰে আছিলোঁ পঢ়ি আছিলোঁ বুলি ক'ব পাৰি, কাৰণ মোৰ সময় বহুত কম আছিলে। 2.5 months আছিলে মোৰ হাতত আৰু প্ৰিলিমছৰ কোৰ্চটো বহুত ফাষ্ট হয়। তো সেইখিনি সময় মই যিমান পাৰোঁ মই পঢ়িছিলোঁ, কাৰণ বহুত দীঘলীয়া চিলেবাছ আছিলে। মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ কভাৰ কৰিবলৈ আৰু মেইনছৰ সময়ত অলপ ৰিলেক্স হৈ পঢ়িছিলোঁ। বিষয়বোৰ ভালদৰে জানি বুজি ল'ব চেষ্টা কৰিছিলোঁ। এথিক্স, অসম এনেকুৱা ধৰণৰ পেপাৰকেইখন ভালদৰে বুজিব চেষ্টা কৰিছিলোঁ। সেই তেনেকৈ পঢ়িছিলোঁ আৰু। তুমি এতিয়া কি পোষ্টৰ কাৰণে তুমি এতিয়া APSC ক্ৰেক কৰিলা, তোমাৰ অনুপ্ৰেৰণা তুমি ক'ৰ পৰা পাইছিলা পঢ়া শুনা কৰিবৰ কাৰণে? APSC এক্সাম দিয়াৰ প্ৰথম ভাৱটো আহিছিল মই ইঞ্জিনিয়াৰিঙৰ ফ'ৰ্থ ইয়েৰত থাকোঁতে। মই ভাবিছিলোঁ মই ইঞ্জিনিয়াৰিঙৰ লাইনত নগৈ মই APSC বা চিভিল ছাৰ্ভিচেছত যাব বিচাৰিছিলোঁ। তাৰ প্ৰথম অনুপ্ৰেৰণা বুলিবলৈ মোৰ নিজৰ মামা আছিলে উদ্ধজ্যোতি মহন্ত। তেখেতৰ কৰ্মজীৱন দেখি পেলাই মই অনুপ্ৰেৰণা পাইছিলোঁ আৰু সেইখিনিয়ে ক'ব বিচাৰিছোঁ। লগতে নাৰায়ণ কোঁৱৰ ছাৰ আছিলে আমাৰ ছাৰ, তেওঁ IAS পাইছিলে আমি কলেজত পঢ়ি থকা সময়ত। তেখেতক দেখিও অনুপ্ৰাণিত হৈছিলোঁ। সেইখিনিয়ে তেনেকুৱা আৰু ছিনিয়ৰ্ছ আছিলে কোনোবা বহুতখিনি, তেওঁলোকে ভাল কাম কৰি আছে, তেওঁলোকক দেখি ভাল লাগিছিলে আৰু নিজেও এজন চিভিল ছাৰ্ভেণ্ট হ'ব বিচাৰিছিলোঁ। তুমি এনেই গোটেই মানে তুমি যে আজি APSC ক্ৰেক কৰিলা তাৰ কাৰণে ক্ৰেডিট কাক দিব বিচাৰিছা? ক্ৰেডিট দিব গ'লে বহুত মানুহ আছে। ফাৰ্ষ্টতে মোৰ হাজবেণ্ড বহুত ছাপোৰ্ট কৰিছে। মই মোৰ চাকৰি এৰি দিবলৈ যোনটো ডিচিশ্যন ল'ব লগা হৈছিলে তাৰ কাৰণে তেওঁৰ ছাপোৰ্ট নোহোৱাকৈ মই ল'ব নোৱাৰিলোঁ হয়। তাৰপিছত মই মোৰ মা দেউতা আৰু মোৰ শহুৰ শাহু আৰু মোৰ ভণ্টি দুজনী, মানে মোৰ নিজৰ ভণ্টি আৰু মোৰ হাজবেণ্ডৰ ভণ্টি, এই গোটেইখিনি মানুহৰ সহায় অবিহনে মই কৰিব নোৱাৰিলোঁ হয়। তুমি অংগীৰা, তুমি এতিয়া কি পোষ্টৰ কাৰণে এলিজিবল হৈছা? মই আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ কাৰণে এলিজিবল হৈছোঁ। ৰেংক 12 আছিলে মোৰ। তুমি কোন স্কুলত পঢ়িছিলা? মই নগাঁও ক্ৰাইষ্টজ্যোতি হাইস্কুলত পঢ়িছিলোঁ আৰু তাৰপিছত মই হাই ছেকেণ্ডেৰী পঢ়িছিলোঁ নগাঁও মহাবিদ্যালয়। তাৰপিছত মই ৰয়েল গ্ৰুপ অফ ইনষ্টিটিউশ্যনছৰ পৰা মই BE কৰিছিলোঁ, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত। আৰু কিবা পঢ়িছিলা নেকি? মই পাৰ্ট টাইমকৈ MBA কৰিছিলোঁ ফাইনেন্সত। তাৰপিছত কিন্তু যিহেতুকে মই পাৰ্ট টাইম আছিলে, মই চাকৰি কৰি আছিলোঁ। তাই যেতিয়া ৰহা ব্লকত চাকৰি কৰি আছিলে, গোটেই গাঁৱে গাঁৱে গৈ গাঁৱৰ মানুহবিলাকৰ অৱস্থা পাতিবিলাক চাইছিলে, লাইভলিহুড কেনেকুৱা তেওঁলোকৰ সেইটো চাইছিলে আৰু বহুত কষ্ট কৰিছিলে। বহুত ভিতৰুৱা গাঁও অঞ্চলত গৈ পেলাই তাই কষ্ট কৰিছিলে আৰু তেনেকুৱা সময়ত তাইৰ চাকৰিটো এৰাৰ সময়ত তাইৰ মানে হাজবেণ্ড আৰু শহুৰ শাহুৰ আৰু তাইৰ ননদ যিগৰাকী আছিলে, সকলোৰে ঐকান্তিকতাৰে তাইক সহায় সহযোগ কৰিছিলে আৰু সকলো সময়তে সহায় সহযোগ কৰাৰ কাৰণে আজি আচলতে এটা ডাঙৰ কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে। আমি সকলোকে তাইৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে আজি আহি পেলাই আমাৰ ওচৰত খবৰ ল'বলৈ আহিছে, তাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰি পৰৱৰ্তী সময়ত যাতে ভালকৈ কাম কৰিব পাৰে চৰকাৰৰ, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।